সাইবার ক্রাইমৰ বলি মৰিগাঁও মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ মুকেশ মণ্ডল নামৰ ছাত্ৰজনৰ নামত ফেক একাউণ্ট খুলি সামাজিক মাধ্যমৰ অপব্যৱহাৰ নাগালেণ্ডৰ দুষ্ট চক্ৰৰ মৰিগাঁও মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ হিন্দী বিভাগৰ ছাত্ৰ মুকেশ মণ্ডলৰ নামত বিভিন্ন একাউণ্ট খুলি সামাজিক মাধ্যমত অশ্লীল ফটো ভিডিঅ' অথবা মেছেজ প্ৰেৰণ কৰিছে নাগালেণ্ডৰ এটা দুষ্ট চক্ৰই মুকেশ মণ্ডল নামৰ ছাত্ৰজনৰ ফটো ইউজ কৰি মুকেশ মণ্ডলৰ নাম ব্যৱহাৰ কৰি বিভিন্ন জনলৈ অশ্লীল এছএমএছৰ লগতে ফটো ভিডিঅ' প্ৰেৰণ কৰিছে দুষ্ট চক্ৰই এই কাণ্ড সংঘটিত কৰি মানসিকভাৱে হাৰাশাস্তি কৰিছে মুকেশ মণ্ডলক ঘটনাৰ বিৱৰণ অনুসৰি যোৱা ডিচেম্বৰ মাহতে এই বিষয়ে মৰিগাঁও আৰক্ষী অধীক্ষকক অৱগত কৰা হৈছিল যদিও দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল আৰক্ষী তাৰ পাছতে কিছুদিনৰ বাবে দুষ্ট চক্ৰটোৱে একাউণ্টসমূহ সাময়িকভাৱে বন্ধ ৰাখিছিল যদিও পুনৰ যোৱা দুমাহমানৰ পৰা দুষ্ট চক্ৰটোৱে ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰি মুকেশ মণ্ডলৰ নাম আৰু ফটো ব্যৱহাৰ কৰি মুকেশ মণ্ডলক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে তথ্য অনুসৰি কিছুদিন পূৰ্বে মুকেশ মণ্ডলৰ ঘৰলৈ অচিনাকি দুৰ্বৃত্তৰ দলে গৈও অত্যাচাৰ কৰি আহিছে নিৰাপত্তাহীন হৈছে ছাত্ৰ মুকেশ মণ্ডল মৰিগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ ছাত্ৰজন এতিয়া মানসিকভাৱে ভাগি পৰিছে এই ক্ষেত্ৰত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লীলা বৰঠাকুৰ আৰু অভিভাৱকে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে মোৰ নাম চিয়াৰ্ধন মণ্ডল মোৰ ল'ৰা মৰিগাঁও কলেজৰ 4th ছেমিষ্টাৰ ল'ৰাজনৰ আজি প্ৰায় 1 বছৰ আগৰ পৰা মোবাইলত মানে ফটো দিয়া দি কৰি তাৰ ফটোৰ লগত বেয়া বেয়া মেছেজ দি তাক মানে অপদস্থ কৰি আছিলে সেই সূত্ৰে সি কলেজ আহিবলৈ ভয় খোৱা হৈছিলে তাৰপিছত মই নিজে কলেজত থ'ব লগা হ'ব হৈছে এনেকৈ কৰি কৰি কিছুদিন গুচি গ'ল তাৰপিছত তাৰ মোবাইলটো হেৰুৱাৰ পিছত আকৌ বস্তুটো আজি 2 মাহ 3 মাহ আগৰ পৰা বেছি ভয়ানক হৈছে কিছুদিন আগত মোৰ ঘৰত যায় কোনোবা ল'ৰাই মানে দম দিছেগৈ এইটো তুমিয়ে কৰিছা আৰু সেই কথাটো মই কলেজৰ ছাৰকো জনাইছিলোঁ ছাৰে কৈছে আপুনি পাৰিলে সৰুকৈ এটা নিউজ কৰি দিয়ক নিউজটো কৰি দিলে হয়তো এটা ভৱিষ্যতলৈকে এটা সুৰক্ষা হ'ব আৰু ইতিমধ্যে আমি থানাতো বস্তুবিলাক জনাইছোঁ থানায়ো বস্তুবিলাক চাই আছে আৰু মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ মংগল হওক সেইকাৰণে মই মিডিয়াৰ ওচৰত আৰু আইনৰ সহায়ত বস্তুটো উপস্থাপন কৰিছোঁ ভৱিষ্যতৰ কাৰণে মোৰ ল'ৰাটো যাতে সুৰক্ষিত হয় কেতিয়াৰ পৰা এই ঘটনা হৈ আছে ল'ৰাটোৰ লগত প্ৰায় 1 বছৰ আগত যদিও হৈছিলে তেতিয়া অলপ কম আছিলে যদিও সেইখিনি ধৰক আমি যেতিয়া থানালৈকে এফআইআৰ দিলোঁ সেই একাউণ্টবিলাক বন্ধ কৰাই দিলে আৰু পিছত আজি 2 মাহমানৰ পৰা বেছি হৈছে তাৰমানে কাৰোবাৰ পৰা আপোনালোকৰ সন্দেহ হয় নেকি যে এনেধৰণে মানে তেনেকুৱা সন্দেহ মানে আমি যেতিয়া থানাত জনালোঁ আৰু নাম্বাৰবিলাক চেকিং কৰোঁতে ল'ৰাটাৰ নাম তেখেতলোকে ভাবিছে আৰু ইতিমধ্যে কিন্তু উদ্ঘাটনটো হোৱা নাই যিহেতু আমি পূৰ্ণাংগ কি হয় বুলি আমিও ক'ব পৰা নাই তেখেতলোক এইটো আইনৰ আশ্ৰয়ত বস্তুটো উৎসাহন হ'ব আইনেহে সেইটো ক'ব পাৰিব আপুনি আৰক্ষীক কাক চাপিছে হয় তেওঁলোকৰ পৰা আপোনালোকক আশ্বাস দিছে কেনেধৰণৰ আশ্বাস দিছে তেখেতলোকে কৈছে বৰ্তমান আমি বস্তুটো লৈ আছোঁ আৰু ইলেকশ্যনৰ বতৰ চলি আছে ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে আমি তাক ওপৰত একশ্যন ল'ম বা তাক আমি বিচাৰিম বুলি কৈছে যিহেতু এই ঘটনাসমূহৰ পৰা আপোনাৰ ল'ৰাৰ ওপৰত মানে কোনো হাত উঠোৱাও এনেকৈ ধৰণৰ মানে এটা বিষয় আহি পৰিছে যোৱা সোমবাৰে আমাৰ ঘৰলৈকে 6-7জন ল'ৰা গৈছে তাৰ কিবা বোলে ফটো দেখা পাইছে তাৰ মাকক নে বায়েকক দিছিলে বুলি তাৰপিছত গৈয়েকে মানে তাক সোধাও নাই যে কি হ'ল কি নাই যাই পেলাই তাক মানে অপদস্থ কৰিছে আপোনালোকৰ ঘৰত গৈ পেলাই ঘৰত সোমাই গৈছে ময়ো আছিলোঁ নামটো কি হয় মাৰাজনৰ তেখেতৰ নামটো মই ক'ব নোৱাৰিম তাৰমানে বাহিৰৰ তেলাহীৰ পৰা গৈছিলে ল'ৰা এটা আৰু এজাবাৰীৰ পৰা 2জনমান গৈছিলে মানে এনেধৰণৰ ঘটনা হৈ থাকিলে আপোনাৰ ল'ৰাটোৰ ওপৰত মানে এটা বেলেগ ধৰণৰ প্ৰভাৱো পৰা হয় সেইটো ভয় লগা হয় যেতিয়া আমাৰ ধৰক সেইদিনাখনৰ পৰা ঘৰত একেবাৰে মানে অশান্তিয়ে সৃষ্টি হৈছে মায়েকৰ চিন্তা আইতাকৰ চিন্তা কৰিছে কি হ'ব অৰ্থাৎ সেইটো চাই মই কলেজত তাক আনো আকৌ লৈও যাওঁ আপুনি কি বিচাৰিছে এতিয়া মোৰ ল'ৰাটোৰ ভৱিষ্যত সুৰক্ষাটো লাগে আইনৰ সহায়ত আৰু মিডিয়াৰ সহায়ত আপোনালোকে ল'ৰাটোৰ ভৱিষ্যতটো যাতে আগুৱাই যাব পাৰে সুৰক্ষা দিয়ে বুলি মই আশা ৰাখিম আশ্বাস প্ৰদান কৰিছে নেকি আমাৰ প্ৰফেচাৰ ছাৰে আমাক কথাটো মই জনাইছিলোঁ তেখেতে কৈছে এইটোতো এটা ভয়ানক হৈ গৈছে কাৰণ মইতো ইমান গাৰ্ড দিব নোৱাৰিম কোনোবা অচিনাকি ল'ৰাই যদি নিজৰ বনীয়েকক বেয়াকৈ দিয়ে যায় ল'ৰাটোক মাৰধৰ কৰিব পাৰে মইতো তাৰ পিছে থাকিব নোৱাৰোঁ গতিকে তুমি এটা কাম কৰা আইনৰ সহায় লৈ
বা মিডিয়াত অলপ দি দিয়া, তেতিয়া বস্তুটো পাব্লিচিটি হ'লে সি যে নহয় প্ৰকৃততে সেইটো ওলাই পৰিব বুলি কৈছিলে ছাৰ। স্কুল কৰ্তৃপক্ষই কৈছে নটিফিকেশ্যন জাৰি কৰিছে এই সন্দৰ্ভত, হয় আপোনালোক জ্ঞাতনে বাৰু? আমি এছ পি অফিচলৈকে যেতিয়া গৈছিলোঁ তেখেতে তাৰমানে এছ পি অফিচত কৈছে ছাৰে বোলে এনেকৈ ফোন কৰি আছে কলেজৰ পৰা, আমাক প্ৰেছাৰ ৰেষ্ট কৰিছে, এইখিনি কথা কিন্তু আমাক জনাইছে। আজি প্ৰায় 1 বছৰমান ধৰি আমাৰ মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ 4th ছেমিষ্টাৰ এজন ষ্টুডেণ্ট, তেওঁৰ নাম মুকেশ মণ্ডল, তেওঁৰ নামত কিছুমান অশ্লীল মেছেজ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকলৈ বা 2-এজন শিক্ষকলৈও প্ৰেৰণ কৰা বুলি পেলাই এটা অভিযোগ পাইছিলোঁ। সেই অভিযোগটো দিছিলে ডিপাৰ্টমেণ্টৰ হেডে, যে আমাৰ এজন ষ্টুডেণ্টে তেওঁৰে লগৰ ষ্টুডেণ্টবিলাকৰ মাজত এনেকুৱা এটা সমস্যাৰ সৃষ্টি কৰি আছে, বেয়া বেয়া মেছেজ কিছুমান দি আছে। এই সম্পৰ্কত মই তেতিয়া বিষয়টো তেওঁক ক'লোঁ যে তোমালোকে এখন মোক ৰিটেন কমপ্লেইন দিয়া, মই এইটো থানাত দি দিম, মই পুলিচক জনাই দিম, ল'ৰাটোক ধৰি লৈ যাওক। আৰু মোৰ এটা দায়িত্ব হ'ল কি, মই মোৰ ল'ৰাজনকো সোধা, যিজনৰ ওপৰত অভিযোগটো আহিছে, মই তেতিয়া তেওঁকো মাতি আনি পেলাই মই সুধিলোঁ। তেতিয়া তেওঁ অস্বীকাৰ কৰিলে আৰু তেওঁ ক'লে যে ছাৰ এইটো মই কৰা নাই, এইটোত মই জড়িত নহয়, এইটো মোৰ নামত কোনোবা বেলেগে কৰি আছে। তেতিয়া মই তেওঁক সুধিছোঁ, যদি তুমি কৰি আছে তুমি থানাত জনাইছিলা নে নাই এই সম্পৰ্কত? আৰু তেতিয়া তেওঁ মোক জনাইছিলে যে আমি জনাইছোঁ, মই এপ্লিকেশ্যন দিছোঁ থানাত, কিন্তু তেওঁলোকেও উলিয়াব পৰা নাই, এনেকৈ কিবা এটা মোক কৈছিলে। মই একজেক্টলি পাহৰি গ'লোঁ। এইটো ঘটনা প্ৰায় 1 বছৰমানৰ আগৰ ঘটনা। আৰু তাৰ পাছতে মই 2টা পক্ষৰ পৰা এপ্লিকেশ্যন ল'লোঁ। মোক ডিপাৰ্টমেণ্টৰ টিচাৰে এখন এপ্লিকেশ্যন দিলে তেওঁৰ ওপৰত অভিযোগ আনি পেলাই, আৰু দ্বিতীয়তে মুকেশ মণ্ডল নামৰ ষ্টুডেণ্টজনেও মোক এটা ক্লেৰিফিকেশ্যন দিলে যে তেওঁ নহয়। এই 2খন এপ্লিকেশ্যন মই আমাৰ SP ছাৰলৈ মই পঠাই দিলোঁ, মই থানালৈ পঠাই দিলোঁ। আৰু থানাত বিষয়টো অলপ ইনভেষ্টিগেশ্যন কৰিলে, কৰি মেলি যেতিয়া মই যোগাযোগ কৰিছিলোঁ তেতিয়া SP ছাৰে মোক জনাইছিলে যে এই ল'ৰাটো জড়িত নহয়, আপোনালোকৰ কলেজৰ ষ্টুডেণ্টজন বাহিৰৰ কোনোবা জড়িত হৈ আছে, আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ। আৰু সেই বুলি কোৱাৰ পাছত এইটো ভাৰ্বেলি তেওঁ মোক মই ফোনত খবৰ লওঁতে মোক তেনেকৈ ক'লে। কোৱাৰ পিছতে মই অলপ আশ্বস্ত হ'লোঁ, ঠিকে আছে তেতিয়াহ'লে আমাৰ ল'ৰাটো যদি তাৰ নামত কোনোবাই কৰিছে, গতিকে পুলিচে ইনভেষ্টিগেশ্যন চলাই আছে, কিবা ওলাব, এনেকৈয়ে থাকি গ'ল বস্তুটো। আৰু তাৰ পাছতো এনেকুৱা ধৰণৰ আৰু অভিযোগ নহা হ'ল। বহুত দিন ধৰি একো নাই, তলকা মাৰিলে কথাটো, কোনো ধৰণৰ আমি আৰু ফ'ল' আপ কৰিব লগা হোৱা নাই। সেইকাৰণে ল'ৰাজনেও একো কমপ্লেইন দিয়া নাই বা বাকী ষ্টুডেণ্টেও একো কমপ্লেইন নিদিয়া হ'ল। আজি 2 মাহমানৰ আগতে, 2 মাহমান হৈছে মষ্টলি, 2 মাহমানৰ আগতে আকৌ হেডে আহি পেলাই মোক ক'লে যে ছাৰ ল'ৰাজনে আকৌ এইবোৰ কৰি আছে। তো মোক কিবা কিবি অশ্লীল ফটোও 2-এখন দেখুৱালে ভিতৰুৱাকৈ। দেখুৱাই মই তেতিয়া তেওঁক আকৌ মাতি আনিলোঁ, আনি যে তুমি এনেকুৱা কৰিয়ে আছা, এইটোতো তুমি যে নহয় বুলি কৈছিলা আগতে, এতিয়া আকৌ এইবিলাক গৈ আছে, মইতো কৈছে নহয় ছাৰ মই নহয়। সি বাৰে বাৰে সেইটো কথাকে কয়। আৰু তেতিয়া SP-ও মোক জনাইছিলে যে আগৰবাৰ যে ল'ৰাজন নহয় বুলি। তেতিয়া মই পুনৰবাৰ SP লগত যোগাযোগ কৰিলোঁ। আৰু SP-ও এইখিনি সময়তে ইলেকশ্যনৰ বৰ ব্যস্ততা, তাৰ মাজতে মোক তেওঁ ক'লে যে আপুনি চিন্তা কৰিব নালাগে, আপোনালোকৰ ষ্টুডেণ্টজন কোনো কাৰণত নহয়, এবাৰ ধৰা পৰিছে, এইটো ল'ৰাটো নাগালেণ্ডৰ ল'ৰা, তাৰে এটা গ্ৰুপে এইটো কাম কৰি আছে। আৰু ইয়াৰ মোবাইল ফোন চিম চব সেই ল'ৰাটোৱে লৈ লৈছে, ইয়াৰে বন্ধু সেই ল'ৰাটো। এটা সময়ত 2টাই বন্ধু আছিলে, ইয়াৰ পৰা মোবাইল ফোন চিম সি লৈ গৈছে, লৈ গৈ ইয়াৰ চিম লৈ পেলাই আৰু ইয়াৰ মোবাইল ফোন লৈ গৈ পেলাই এইবিলাক কাম কৰি আছে। আমি তাক এতিয়া একো কৰিব নোৱাৰোঁ, ইলেকশ্যনৰ কাৰণে বৰ ব্যস্ত, আমি ইলেকশ্যনৰ পিছতে আমি ল'ৰাটো ধৰি লৈ আহিম নাগালেণ্ডৰ পৰা, সেইবুলি মোক জনালে। তাৰ পাছতে মই আমাৰ কলেজৰ পৰিৱেশটো চালোঁ যে ল'ৰাটো কথাটোতো জটিল হৈ গৈ আছে। এই ল'ৰাজনক, আমাৰ ষ্টুডেণ্টজনক যিকোনো মুহূৰ্তত সি এটা বিপদৰ সন্মুখীন হৈ যাব, কাৰণ কোনোবাই তাক প্ৰহাৰ কৰিব পাৰে, আৰু নাইবা সিও তাৰ এটা ডিপ্ৰেশ্যন আহি যাব পাৰে। তো সেইকাৰণে মই SP লগত আকৌ কথা পাতিলোঁ যে আমাৰ ল'ৰাজনৰ এটা ছিকিউৰিটি কথা আহি গৈছে এইখিনি মুহূৰ্তত, গতিকে মোক এটা ৰাস্তা দিয়ক, মই এইটো কি কৰাটো ভাল হ'ব। আৰু যদি মই দৰকাৰ হয় মই চবকে জনাই দিওঁ যে আপুনি যদি মোক এচিয়ঞ্চ দিয়ে যে ল'ৰাজন নহয় আমাৰ ল'ৰাজন, তে মই এটা ন'টিচ কৰোঁ। তেতিয়া মোক ক'লে আপুনি ন'টিচ কৰি দিয়ক যে এই ল'ৰাজন নহয়, গতিকে এটা বেলেগ এটা চক্ৰই, দুষ্ট চক্ৰই এই কামটো কৰি আছে, গতিকে ছাত্ৰ ছাত্ৰীয়ে যাতে তাৰ ওপৰত কোনো ধৰণৰ সন্দেহ নকৰে, আপোনালোকে এটা ন'টিচ কৰি দিয়ক। আৰু সেইমতে মই ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এটা মই ন'টিচ কৰি দিলোঁ। চব ল'ৰা ছোৱালীয়ে এতিয়া জানে, আমাৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু জানে যে এওঁ নহয়। কিন্তু তাৰ মাজতে 2-4, মইতো এটা গেৰাণ্টিও দিব নোৱাৰোঁ, মোৰ 3000 ষ্টুডেণ্ট আছে, গতিকে কোনে জানে কোনে নাজানে মইতো ক'ব নোৱাৰিম। মইতো ন'টিচ দিছোঁ, কিন্তু কাইলৈ যদি অন্য এটা বিপদৰ সন্মুখীন হৈ যায়, সেই কথাটোতো মোৰ এটা সমস্যা হৈছে, আৰু মোৰ নিজৰ ল'ৰা সি, গতিকে তাৰ অপকাৰ হোৱাটো মই নিবিচাৰোঁ। এতিয়া আপোনালোকে আহিছে, এই সংবাদটো যাতে সকলোৱে পায়, মই আপোনালোকৰ সাংবাদিকসকলক মই অনুৰোধ জনাম, এইটো এটা ভালকৈ
পাব্লিচিটি হ'ব লাগে আৰু এটা পুলিচ প্ৰশাসনকো এটা প্ৰেছাৰ কৰিব লাগে তেওঁলোকে অৱশ্যে মোক এছ পি আমাৰ হেমন্ত দাস আছে তেওঁ নিজে মোক কৈছে যে আমি ইমিডিয়েট ধৰি লৈ আহিম ল'ৰাটো মানে ইলেকশ্যনৰ পিছতে কাউণ্টিঙৰ পিছত মানে আৰক্ষী ফালৰ পৰা আপোনাক মানে মোক এটা এচিয়েঞ্চ দিছে আৰু মোক একদম এনচিয়ৰ কৰি দিছে যে এওঁ কোনো কাৰণতে আমাৰ মুকেশ মণ্ডল কোনো কাৰণতে এইটো কামত জড়িত নহয় এই কথাটো কিন্তু তেওঁলোকে মোক এচিয়েঞ্চটো দিছে যিকোনো মুহূৰ্তত ল'ৰাটোক অপকাৰ কৰিব পাৰে সেই কথাটোকে মই কৈছিলোঁ এছ পিক তেতিয়া তেওঁ এডমিট কৰিছে হয় কথাটো কাৰণ কাৰোবাৰ ভনীয়েকলে যেতিয়া বেয়া এটা মেছেজ দিব ককায়েকেতো এইটো সহ্য নকৰিব নহয় গতিকে তাকতো তাৰ ওপৰত একশ্যন হ'ব গতিকে ইয়াৰ এটা ছিকিউৰিটিৰ প্ৰয়োজন আহি গৈছে তেতিয়া মোক এই কথাটো কৈছিলে যে মই আৰু লগতে মই এইটো যেতিয়া ক'লোঁ মোৰ হাতততো বৰ বেছি মোৰ এটা লিমিটেশ্যন আছে মই মোৰ লিমিটৰ ভিতৰত থাকি মই কাম কৰিব লাগিব গতিকে মই কিন্তু এইটো কথা কৈছোঁ যে মই ন'টিচ কৰিব পাৰিম আৰু যদি আপুনি মোক কয় এচিয়েঞ্চটো দিয়ে যে ল'ৰাজন নহয় আৰু এছ পিয়ে মোক নিজে এচিয়েঞ্চ দিছে যে ল'ৰাজন নহয় আৰু সেই সূত্ৰে মই হেৰি কৰিছোঁ এতিয়া মই সাংবাদিকসকলক বন্ধুসকলক মই এইটো অনুৰোধ জনাম যে এইটো এটা এছ পিৰ ওপৰৰ লগতো অলপ যোগাযোগ কৰি পেলাই যে কাৰণ সমাজৰ আমাৰ ল'ৰা এইটো আমাৰ ল'ৰা মানে আমাৰ অঞ্চলৰ ল'ৰা গতিকে ইয়াৰ কিবা অপকাৰ হ'লে নিৰ্দোষী ল'ৰা এটাই যদি এটা অপকাৰ হৈ যায় আমাৰ সমাজৰ ক্ষতি হ'ব এইটো ডাঙৰ ক্ষতি আৰু যিজনে দুষ্ট ল'ৰা কৰি আছে সিহঁতে সাৰি যাব সেইকাৰণে আৰু তাহাঁতৰ উদ্দেশ্যই হৈছে ইয়াক যিকোনো প্ৰকাৰে বিপদত পেলোৱা গতিকে সিহঁত ছাকচেছ হৈ যাব দুষ্ট চক্ৰটো ছাকচেছ হৈ যাব সেইকাৰণে মই অনুৰোধ জনাম যে এইটো যাতে ইমিডিয়েট এটা চাৰিওফালৰ পৰা এটা প্ৰেছাৰাইজ হ'ব লাগে এইটো প্ৰয়োজন হ'লে ডি চি ছাৰো কাষ চাপিব লাগে মই তেওঁলোককো কৈছোঁ দেউতাকো আহিছিলে এদিন মুকেশ মণ্ডলৰ মই কৈছোঁ আপোনালোকে ডি চি তাতো যাওক এছ পিৰ লগত আপোনালোকে যোগাযোগ কৰক কৰি মেলি বস্তুটো যাতে এটা সুমীমাংসা এটা হয় মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্তৰ ৰিপৰ্ট সাৰ্চ দ্য ৰিয়েলিটি